তীৰ্থনগৰী হাজোৰ বিষ্ণুপুৰস্থিত মডাৰ্ণ ইংলিছ মিডিয়াম হাইস্কুলত প্ৰাক ভোগালী বিহু উদযাপন। কামৰূপ জিলাৰ অন্তৰ্গত তীৰ্থনগৰী হাজোৰ বিষ্ণুপুৰস্থিত ব্যক্তিগত মাধ্যমৰ অগ্ৰণী শৈক্ষিক প্ৰতিষ্ঠান মডাৰ্ণ ইংলিছ মিডিয়াম হাইস্কুলত দিনজোৰা কাৰ্যসূচীৰে প্ৰাক ভোগালী বিহু উদযাপন কৰা হয়। সেই অনুসৰি পৰম্পৰাগত পিঠা লাড়ু ভেলাঘৰ জ্বলোৱা পৰ্ব, জ্যেষ্ঠজনক সেৱা জনোৱা, ঢোল পেঁপা গগনাৰে বিহু নাচৰ চেৱত ছাত্ৰ ছাত্ৰীসকলে বিহু নৃত্য পৰিৱেশন কৰা পৰিলক্ষিত হৈছে। উল্লেখ্য যে ছাত্ৰ ছাত্ৰীসকলক শৈক্ষিক দিশৰ সমান্তৰালকৈ জাতীয় পৰম্পৰাৰে অসমৰ জাতীয় উৎসৱ ভোগালী বিহুৰ সৈতে চিনাকি কৰি দিয়াৰ মানসেৰে প্ৰাক ভোগালী বিহু ভাগি উদযাপন কৰা হয় বুলি জানিবলৈ দিয়ে স্কুল কৰ্তৃপক্ষই। মডাৰ্ণ ইংলিছ মিডিয়াম হাইস্কুলৰ সৌজন্যত আজি আমাৰ ভোগালী উৎসৱ আয়োজন কৰা হৈছে। ইয়াতে হাজো সমূহ মডাৰ্ণ ইংলিছ মিডিয়াম হাইস্কুলৰ সমূহ শিক্ষক শিক্ষয়িত্ৰী তথা ল'ৰা ছোৱালী, অভিভাৱক অভিভাৱিকা তথা আমাৰ হাজো মডাৰ্ণ ইংলিছ মিডিয়াম হাইস্কুলৰ সমূহ আমাৰ এই মেনেজিং কমিটি ইয়াতে জড়িত হৈ আছে। মাঘ বিহু এটা ভোগালী বিহু বুলিও কোৱা হয়। এই বিহুটো আমাৰ পৰম্পৰা অনুযায়ী আমাৰ অসমীয়া জাতীয় সংস্কৃতিৰ এটি মেৰুদণ্ড। আমি অসমীয়া জাতি মেৰুদণ্ড হিচাপে আজি মাঘ বিহুটো আমাৰ হাজোত উদযাপন কৰিবলৈ লৈছোঁ। এই মাঘ বিহুৰ অৰ্থ হ'ল যে আমাৰ সকলো দুখীয়া ধনী সকলোৰে ঘৰত মাঘৰ মেলা পালন কৰা হয়। ইয়াক এটা ভোগালী বিহু বুলিও কোৱা হয়, কাৰণ এই মাঘ বিহুত সকলো দুখীয়া দৰিদ্ৰৰ ঘৰতে এমুঠি চাউল তথা খোৱা খাদ্য যোগান থাকে। আৰু আমাৰ হাজোৰ এই মাঘ বিহুৰ এটা আটাইতকৈ তাৎপৰ্যপূৰ্ণ অৰ্থ হ'ল যে আমাৰ ইয়াতে এটা ডাঙৰ মেলা হয়। এইটো হ'ল মণিপুৰ উৎসৱৰ সৌজন্যত হাজো ছাত্ৰ সন্থাৰ উদ্যোগত আমাৰ ইয়াতে এটা ডাঙৰ মেলা হয়। এই মেলাটো আমাৰ হাজো পুৱামক্কা গেটৰ পৰা গোটেই হাজো পৰিভ্ৰমণ কৰি আমাৰ হাজো হয়গ্ৰীৱ মাধৱ মন্দিৰৰ প্ৰাংগণত ইয়াত সমাপ্ত কৰা হয়। ইয়াতে হাজো পুৱামক্কা দৰগাহৰ খাদিম আৰু হাজো পুৱামক্কা দৰগাহৰ পৰিচালনা সমিতিৰ সমূহ সদস্য তথা আমাৰ হাজো মাধৱ দেৱালয়ৰ দলৈ তথা পৰিচালনা সমিতিৰ সদস্য সমিল মিলে আমাৰ এই উৎসৱটো পালন কৰা হয়। এই উৎসৱ ভাৰতবৰ্ষৰ কোনো ঠাইতে পাবলৈ নাই। ঐক্যৰ মাজত ঐক্য, হাজো সমন্বয়ৰ প্ৰতীক, হাজো পঞ্চৰিত, হাজো এক মিলনভূমি। এই মিলনভূমিত আমাৰ এইটো উৎসৱটো বছৰ বছৰ ধৰি পালন কৰি আহিছে। ভোগালী বিহুৰ মাঘ বিহুৰ মুখ্য উদ্দেশ্য আচলতে এইটো। এই মাঘ বিহুৰ উপলক্ষে 1 তাৰিখৰ পৰা কি হয়, আমাৰ হাজোত এটা ডাঙৰ মেলা উৎসৱ হয়। এমাহ জুৰি এই মেলাটোত ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চলৰ পৰা তীৰ্থযাত্ৰী আহি মাধৱ দৰ্শন কৰে, মাধৱৰ পঞ্চতীৰ্থ দৰ্শন কৰে। আৰু আমাৰ পুৱামক্কা দৰগাহ শ্বৰীফত সেইদিনা 1 তাৰিখৰ পৰা উৰুচ মেলা। আমি প্ৰত্যেক বছৰে আমি মডাৰ্ণ ইংলিছ মিডিয়াম হাইস্কুলৰ সৌজন্যত প্ৰি ভোগালী বিহু উৎসৱ পালন কৰি আহিছোঁ। এই বিহুৰ পালন কৰাৰ উদ্দেশ্যই হ'ল আমাৰ কণ ল'ৰা ছোৱালীক আমাৰ বিহুৰ পৰম্পৰা, ভোগালী বিহু কেনেকৈ পালন কৰিব লাগে, কেনেকৈ কৰা উচিত, ডাঙৰে সৰুই কেনেকৈ ডাঙৰক সেৱা কৰে, ডাঙৰে কেনেকৈ আশীৰ্বাদ দিয়ে, এই সংক্ৰান্তত আমি তেখেতসকল ষ্টুডেণ্টখিনিক আমি আমাৰ শিক্ষাগুৰুসকলে শিক্ষা দিয়ে। আৰু সেইমতে আমাৰ পৰম্পৰা ৰক্ষা কৰি ভোগালী বিহু পালন কৰাৰ কাৰণে আমি এই ভোগালী বিহু উৎসৱটো আমি ডেম' হিচাপে আমি প্ৰদৰ্শন কৰোঁ। আৰু মডাৰ্ণ ইংলিছ মিডিয়াম হাইস্কুলৰ সমূহ কৰ্মকৰ্তা সকলোৱে লগ লাগি আমাৰ এই পৰম্পৰাটো ৰক্ষাৰ স্বাৰ্থত আমি এই ভোগালী বিহুটো পালন কৰোঁ। এইটোৱে আমাৰ উদ্দেশ্য। গতিকে আমি আপোনালোকৰ চেনেলৰ জৰিয়তে আপোনালোকক ধন্যবাদ জনাইছোঁ, যাতে আমাৰ এই কণ ল'ৰা ছোৱালীখিনিৰ ভৱিষ্যত আমাৰ অসমীয়া পৰম্পৰাটো যাতে জীয়াই ৰাখিব পাৰে, তাৰ কাৰণে আপোনালোকৰ জৰিয়তে আমি সদৌ অসমবাসীকে ভোগালী বিহুৰ আগন্তুক ভোগালী বিহুৰ আমি সম্ভাষণ জনাইছোঁ। আৰু আমাৰ এতিয়া আমাৰ এই চেগতে আমাৰ মডাৰ্ণ ইংলিছ মিডিয়াম হাইস্কুলৰ আমাৰ এডমিশ্যন চলি আছে। আৰু আমাৰ আগন্তুক বৰ্ষত আমি 11,
ইলেভেনৰ আমি ক্লাছটো আৰম্ভ কৰিম, গতিকে তাতো আমাৰ ছাত্ৰ ছাত্ৰীয়ে যাতে আমাৰ ভাল ফলাফল দেখুৱাব পাৰে তাৰ কাৰণে আমি সকলোকে আহ্বান জনাইছোঁ। আমি ছায়েন্স ষ্ট্ৰীমটো এতিয়া আৰম্ভ কৰিম, গতিকে এই চেগতে সদাশয় অভিভাৱকসকলক আমাৰ স্কুলত মানে হায়াৰ ছেকেণ্ডেৰীত এডমিশ্যন লোৱাৰ কাৰণে আহ্বান জনাইছোঁ। I give you a well wishes from Modern English Medium High School. We are celebrating here pre-Magh Bihu celebration actually. It is for a yes, I already told you I'm a principal of Modern English Medium High School and we are celebrating pre-Magh Bihu celebration here in our premises. Actually it is for a education purpose. It is a demo. Here we will teach our students how to revive our culture and tradition. Because many of the new generations, they don't know about our culture. In Magh Bihu, what we will do while burning Meji, they just enjoy it. They don't know about the main meaning of that. Actually, while we are burning the Meji, we are burning our bad nature, bad things, negativity from our body. And for this, we all together, we in this Magh Bihu, we all together eat a huge feast here. In that feast, all the poor people, rich people, they together enjoyed it. At last, I want to say one thing. I request all the guardians at least once visit our school and see the environment here. And moreover, I want to say that we are having a new session in 24-25. So please visit once. And if you are having a kid, they can get admitted here. The environment is very nice. Okay. Thank you again. Happy Magh Bihu, pre-Magh Bihu to all of you and New Year. Happy New Year. Thank you. হাজোৰ পৰা অনামিকা কলিতাৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।